নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আসামলৈ ওয়েলকাম জনাইছো। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আজি হৈ যোৱা আসাম পুলিচৰ ৰিটেন এক্সামৰ জিকে পাৰ্ট 2 ডিসকাস কৰিম। বন্ধুসকল আজিৰ অসম পুলিচৰ যিখন পেপাৰ আহিছিলে তাত জিকে পৰ্চনটোৰ পৰা টোটেল 40টা কোৱেশ্চন আহিছিলে আৰু মেথছৰ পৰা 20টা কোৱেশ্চন, জিকেৰ পৰা ইংলিছৰ পৰা 20টা কোৱেশ্চন আৰু ৰিজনিঙৰ পৰা 20টা কোৱেশ্চন আহিছিলে। টোটেল কোৱেশ্চন আহিছিলে 100টা। ঠিক আছে, আজি আমি এতিয়া বৰ্তমান অনলি জিকে পাৰ্টৰ যি 40টা কোৱেশ্চন আহিছিলে সেইকেইটা ডিসকাস কৰিম। ঠিক আছে, আমি ফার্স্ট কোয়েশ্চন স্টার্ট কৰো। প্ৰথম কোয়েশ্চনত কৰিছে যে গ্ৰীণ অস্কাৰ, যাক নেকি আমি হুইটলি গোল্ড বঁটা বুলিও জানো, 2024ত সেইটো কোনে লাভ কৰিছিল? আৰু দিয়া থকা অপচন কেইটাৰ ভিতৰত সেইটো কোয়েশ্চনৰ কাৰেক্ট আনসাৰ হ'ব পূৰ্ণিমা দেৱী বৰ্মন। অপচন নম্বৰ ডি, পূৰ্ণিমা দেৱী বৰ্মন। নেক্সট কোয়েশ্চন নম্বৰ 2 কি সুধিছে, কোন সংস্থাই শিশু পুষ্টি প্ৰতিবেদন 2024 প্ৰকাশ কৰিছিল? আৰু এইটো কোয়েশ্চনৰ কাৰেক্ট হ'ব অপচন নম্বৰ বি, ইউনিসেফ। থাৰ্ড কোয়েশ্চন, বিশ্ব সংবাদ স্বাধীনতা সূচাংক 2024 মতে 180খন দেশৰ ভিতৰত আমাৰ ইণ্ডিয়াৰ স্থান কিমান? সেইটো আমাক সুধিছে আৰু এইটো কোয়েশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ, অৰ্থাৎ 159। নেক্সট কোয়েশ্চন নম্বৰ 4 কি সুধিছে, নেশনেল ক্যান্সার এৱাৰনেছ ডে অৰ্থাৎ জাতীয় ক্যান্সাৰ সচেতনতা দিৱস তলত দিয়া কোনটো তাৰিখে আমি পালন কৰোঁ? আৰু এইটো কোয়েশ্চনৰ কাৰেক্ট আনসাৰ হ'ব 7 নৱেম্বৰ। আমি এইটো 7 নৱেম্বৰত পালন কৰোঁ। নেক্সট আমি কোয়েশ্চন নম্বৰ 5 কি কৈছে, প্ৰতি বছৰে যে জোনবিল মেলা হয় সেইটো কোনখন জিলাত অনুষ্ঠিত হয়? ইজি কোয়েশ্চন বহুত এটা আৰু ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ, মৰিগাঁও। মৰিগাঁৱত প্ৰত্যেক বছৰে জোনবিল মেলা অনুষ্ঠিত হয়। নেক্সট কোয়েশ্চন নম্বৰ 6ত আমাক কৰিছে যে শিল্পী দিৱস কেতিয়া উদযাপন কৰা হয়? দিয়া থকা অপচন কেইটাৰ ভিতৰত এইটো কোয়েশ্চনৰ কাৰেক্ট আনসাৰ হ'ব 17 জানুৱাৰী, অৰ্থাৎ 17 জানুৱাৰীত শিল্পী দিৱস উদযাপন কৰা হয়। নেক্সট আমি চাম অসম ৰাজ্যিক সংগ্ৰহালয়টো, অৰ্থাৎ যিটো আমাৰ আসাম ষ্টেট মিউজিয়াম আছে সেইটো কোনখন ঠাইত আছে? ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ, গুৱাহাটী। অসম ৰাজ্যিক সংগ্ৰহালয়টো গুৱাহাটীত আছে। নেক্সট কোয়েশ্চন নম্বৰ 8, ASTC তাৰ ফুল ফৰ্ম তোমাক কৰিছে আৰু তাৰ যিটো ফুল ফৰ্ম সেইটো হ'ব অপচন নম্বৰ সি, আসাম ষ্টেট ট্ৰান্সপোর্ট কর্পোরেশন। অপচন নম্বৰ সি হ'ব কোয়েশ্চন নম্বৰ 8ৰ কাৰেক্ট আনসাৰ। নেক্সট কোয়েশ্চন নম্বৰ 9ত কি সুধিছে, নিম্নলিখিত কোনটো এটা নিষ্ক্ৰিয় গ্যাস নহয়? মানে সুধিছে যে তলৰ কোনটো এটা ইনাৰ্ট গ্যাস নহয়। যদি নহয় বুলি সোধে তেতিয়াহ'লে তাৰ আনসাৰ হ'ব নাইট্ৰজেন। বাকি থকা যিকেইটা অপচন আছে হিলিয়াম, আৰ্গন, নিয়ন, সেইকেইটা কিন্তু কি হয়, সম্ভ্ৰান্ত গ্যাস হয়। নেক্সট কোয়েশ্চন নম্বৰ 10 কি সুধিছে যে 1894ত অসমৰ কৃষক বিদ্ৰোহ তলত দিয়া কোনখন ঠাইত হৈছিল? কৃষক বিদ্ৰোহ 1894ত ক'ত হৈছিল? কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি, পথৰুঘাট। ঠিক আছে, কোয়েশ্চন নম্বৰ 10ৰ আনসাৰ হ'ব পথৰুঘাট। নেক্সট আমি চাম কোয়েশ্চন নম্বৰ 11 কি সুধিছে, কোয়েশ্চন নম্বৰ 11ত কৰিছে যে পুৰুষৰ যে ICC T20 বিশ্বকাপ 2024 হৈছিল তাত শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ কোনে লাভ কৰিছিল? খেল চোৱাসকলৰ কাৰণে এইটো এটা বহুত ইজি কোয়েশ্চন হ'ব, বহুত এটা ইন্টাৰেষ্টিং কোয়েশ্চন হ'ব আৰু ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি, জসপ্ৰীত বুমৰাহ। বুমৰাহ, কাৰেক্ট আনসাৰ সি। নেক্সট কোয়েশ্চন নম্বৰ 12 কি সুধিছে যে 2034ত মানে 2034ত ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব? ফিফা ওয়ার্ল্ড কাপ 2034ত ক'ত হ'ব? ইয়াৰে কাৰেক্ট আনসাৰ হ'ব সৌদি আৰবিয়া। বি হ'ব ইয়াতে কাৰেক্ট আনসাৰ। নেক্সট আমি চাম কোয়েশ্চন নম্বৰ 13 কি হৈছে ইয়াতে, কোন দেশে ষ্টেণ্ডাৰ্ড মিসাইল 6 যাক আমি শৰ্টকে SM6 বুলি কওঁ সেইটো কি কৰিছিল, ডেভেলপ কৰিছিল বা উদ্ভাৱন কৰিছিল? আৰু ইয়াৰে কাৰেক্ট আনসাৰ হ'ব USA, মানে আমেৰিকা। 13ৰ আনসাৰ আমেৰিকা হ'ব। নেক্সট কোয়েশ্চন নম্বৰ 14 কি সুধিছে ইয়াত, PM সুৰজ যিটো পৰ্টেল আছে এইটো কোনটো মিনিষ্ট্ৰীৰ আন্ডাৰত মানে ৰূপায়ণ কৰা হৈছে? আমি ইয়াত মিনিষ্ট্ৰীটোৰ নাম ক'ব লাগে। ইয়াৰে কাৰেক্ট আনসাৰ হ'ব সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়। সো আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি। ক্লিয়াৰ এখিনি? নেক্সট আমি চাম কোয়েশ্চন নম্বৰ 15 কি সুধিছে, 2024 চনৰ IPL প্ৰতিযোগিতাত কোনে অৰেঞ্জ কেপ লাভ কৰিছিল? অৰেঞ্জ কেপ কোনে লাভ কৰিছিল? অৰেঞ্জ কেপ পাইছিল বিৰাট কোহলিয়ে। নেক্সট চাম কোয়েশ্চন নম্বৰ 16 ফালে। কোয়েশ্চন নম্বৰ 16ত কৰিছে যে
2025-26 চনত কোন খণ্ডই আটাইতকৈ বেছি বাজেটৰ অংশ লাভ কৰিছে সকলোতকৈ বেছি বাজেটৰ অংশ লাভ কৰা যিটো সেক্টৰ যিটো খণ্ড সেইটো হ'ব ডিফেন্স সেক্টৰটো ই সকলোতকৈ বেছি ফান্ডিং লাভ কৰিছে নেক্সট কোৱেশ্চন আমি কোৱেশ্চন নম্বৰ 17 ফালে 17 নম্বৰ কোৱেশ্চনত কৰিছে যে ভাৰতৰ বৰ্তমান যিজন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছে মানে কাৰেণ্ট এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ তেখেতৰ নাম কি তেখেতৰ নামটো হ'ব ডক্টৰ এছ জয়শংকৰ নেক্সট কোৱেশ্চন নম্বৰ 18 কি হৈছে জেড মঠ সুৰক্ষা যিটো সোনামাৰ্গ সুৰংগ বুলি আমি জানো শৰ্টকে তাৰ বিষয়ত তলত দিয়া কোনটো উক্তি সঁচা অপচনসমূহ আপোনালোকে পঢ়ি ল'ব মই আপোনালোকক জাষ্ট কাৰেক্ট এনসাৰটো কৈ দিছো তাৰে যিটো কাৰেক্ট এনসাৰ সেইটো হ'ব অপচন নম্বৰ ডি মানে ইয়াতে দিয়া থকা অপচন কেইটাৰ ভিতৰত অনলি যিটো 2 নম্বৰ অপচন সেইটোৱে কাৰেক্ট 2 নম্বৰত কি কৈছে যে ইয়াৰ লেংথটো 6.5 কিলোমিটাৰ দীঘল ঠিক আছে আৰু এই সুৰংগটো জম্মু কাশ্মীৰৰ গগনগিৰ আৰু সোনামাৰ্গ অঞ্চল আছে সেই দুটা অঞ্চলক কানেক্ট কৰিছে নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 কি হৈছে ইয়াতে ভাৰতৰ প্ৰথম AICT কোনখন ভাৰতৰ প্ৰথমখন AICT হ'ব অপচন নম্বৰ বি লখনৌ ক্লিয়াৰ নেক্সট টাইম আমি কোৱেশ্চন নম্বৰ 20 আৰু কোৱেশ্চন নম্বৰ 20 আমাক কি হৈছে যে কোপালাইট প্লাস যেটো কম্পিউটাৰ য'ত AI প্ৰযুক্তিৰ দ্বাৰা অনন্য ৰিকল ব্যৱস্থাৰ সুবিধা আছে মানে ৰিকল ব্যৱস্থাৰ সুবিধা আছে কোনটো প্ৰযুক্তি কোম্পানীয়ে বনাইছিল আমি ইয়াত সেই কোম্পানীৰ নাম ক'ব লাগে ঠিক আছে আৰু ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি মাইক্ৰোসফট ঠিক আছে ক্লিয়াৰ হ'ল এইখিনিলৈকে নেক্সট কোৱেশ্চন নম্বৰ 81 ৰ পৰা 100 লৈকে আকৌ 20টা আমাক কি দিছে জিকে কোৱেশ্চন দিছে মানে 1 ৰ পৰা 20 জিকে আৰু ইফালে কোৱেশ্চন নম্বৰ 81 ৰ পৰা কোৱেশ্চন নম্বৰ 100 অৰ্থাৎ টোটাল হৈ গ'ল আমাৰ 40টা কোৱেশ্চন জিকে সেকশনৰ পৰা ঠিক আছে আমি কোৱেশ্চন নম্বৰ 81 টো চাই লওঁ কোৱেশ্চন নম্বৰ 81 কৰিছে যে অসমত প্ৰধানকৈ উৎপন্ন হোৱা শস্যবিধ কি হয় ইজি কোৱেশ্চন অসমত কি হ'ব ধান হ'ব অপচন নম্বৰ এ নেক্সট টাইম কোৱেশ্চন নম্বৰ 82 ফালে কি কৈছে কামাখ্যা মন্দিৰ কোনখন পাহাৰত আছে বা ক'ত আছে কামাখ্যা মন্দিৰ ক'ত আছে কামাখ্যা মন্দিৰ আছে নীলাচল পাহাৰত অপচন নম্বৰ এ নেক্সট টাইম কোৱেশ্চন নম্বৰ 83 কোৱেশ্চন নম্বৰ 83 কৰিছে যে আহোম বংশৰ শেষৰ গৰাকী স্বৰ্গদেউ কোন আছিল মানে লাষ্ট স্বৰ্গদেউ অফ আহোম ডাইনেষ্টি কি হ'ব ইয়াৰ এনসাৰটো অপচন নম্বৰ সি পুৰন্দৰ সিংহ নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 84 কি কৰিছে জয়দৌল কাৰ স্মৃতিত বনোৱা হৈছিল এই যিটো জয়দৌল আছে সেইটো বনোৱা আছিল জয়মতী কুঁৱৰীৰ স্মৃতিত অপচন নম্বৰ এ হ'ব ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 85 নিম্নলিখিত জিলাসমূহৰ কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত নহয় অপচনসমূহ আছে শ্ৰীভূমি হাইলাকান্দি কাছাৰ আৰু মৰিগাঁও হাইলাকান্দি কাছাৰ বৰাক উপত্যকাৰ হয় আৰু অপচন নম্বৰ যে 8 দিয়া আছে শ্ৰীভূমি বুলি সেইটো কোনখন ডিস্ট্ৰিক্টৰ নাম হয় এইখন হৈছে কৰিমগঞ্জ ডিস্ট্ৰিক্টৰে দেখিছো মই এটা শৰ্টকে কে ফৰ কৰিম জি ফৰ গঞ্জ মানে কৰিমগঞ্জ ডিস্ট্ৰিক্টৰে আগৰ এটা নাম বহুত আগৰ নাম এইটো কিন্তু ইয়াতে থকা অপচন নম্বৰ ডি মৰিগাঁও বৰাক উপত্যকাৰ এখন জিলা নহয় সো কাৰেক্ট আনসাৰ 85 কাৰণে হ'ব অপচন নম্বৰ ডি নেক্সট আমি কোৱেশ্চন নম্বৰ 86 কি কৰিছে নিম্নলিখিত কোনখন ৰাজ্যক স্বৰ্গদেউ ৰুদ্ৰসিংহই অৱশেষত আহোম ৰাজ্যত মানে অন্তৰ্ভুক্ত কৰিছিল ঠিক আছে এইটো কোৱেশ্চনৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন নম্বৰ বি ডিমাছা কাছাৰী কিংডম সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব ডিমাছা কাছাৰী কিংডম ক্লিয়াৰ নেক্সট 87 অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী মানে আমাক কৰিছে যে ফাৰ্ষ্ট লেডি চিফ মিনিষ্টাৰ অফ আসাম কোন হয় ইয়াৰে কাৰেক্ট আনসাৰ হ'ব সৈয়দ আনোৱাৰা তাইমুৰ কাৰেক্ট আনসাৰ 87 ৰ অপচন নম্বৰ এ নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 88 কৰিছে যে কাৰ ৰাজত্বকালত ইটা আৰু চুন চুক্ৰিৰ মিশ্ৰণ ব্যৱহাৰ কৰি ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিল মানে ইয়াত কৰিছে যে কোনে ৰিবিল্ড কৰিছিল পুনৰ নিৰ্মাণ কোনে কৰিছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 89 কি হৈছে ইয়াত অসম কায়াকিং আৰু কেনইং প্ৰশিক্ষণ কেন্দ্ৰ ক'ত আছে আৰু এইটো আছে মৰিগাঁও অপচন নম্বৰ কোনটো হ'ব ইয়াতে অপচন নম্বৰ ডি মৰিগাঁও চাৰণ বিল 89 ৰ এনসাৰ ডি কোৱেশ্চন নম্বৰ 90 সুধিছে যে অসমৰ পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয়খন ক'ত আছে বহুত ইজি কোৱেশ্চন ক'ত আছে দেৰগাঁও মানে পুলিচ ট্ৰেইনিং কলেজ ক'ত আছে অসমৰ দেৰগাঁৱত আছে নেক্সট 91 কি সুধিছে যে গৰমপানী অভয়াৰণ্য ক'ত আছে অসম সিকিম
গুজৰাট নে নাগালেণ্ড? ইজি কুৱেশ্যন। ক'ত আছে অসম? যিটো গৰম পানী অভয়াৰণ্য ডিফু অসম, ঠিক আছে, ডিফু অসমত আছে। নেক্সট 92, কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপত আহিছিল? ইজি কুৱেশ্যন। আৰু ৰজাজনৰ নাম হ'ব কুমাৰ ভাস্কৰ বৰ্মন, মানে বৰ্মন বংশৰ শেষৰজন ৰজা। নেক্সট চাম 93 ফালে। 93 নম্বৰ কুৱেশ্যনত কৰিছে যে এছিয়ান ডেভেলপমেণ্ট বেংকে অসমত নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বৃদ্ধি আৰু শক্তি সুৰক্ষা উন্নত কৰাৰ বাবে শেহতীয়াকৈ কিমান পৰিমাণৰ ঋণ অনুমোদন কৰিছে? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ডি, 434.25 মিলিয়ন ডলাৰ। অপশ্যন নম্বৰ ডি হ'ব ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট চাম কুৱেশ্যন নম্বৰ 94। কি সুধিছে আমাক যে 1942 চনত যে ভাৰত ত্যাগ আন্দোলন হৈছিল তাত তলত দিয়া কোনজন ব্যক্তিক ফাঁচি দিয়া হৈছিল? আৰু 1942ত অনলি এজন ব্যক্তিকে ফাঁচি দিয়া হৈছিল আৰু তেখেতৰ নাম হৈছে অপশ্যন নম্বৰ ডি কুশল কোঁৱৰ, ঠিক আছে, ক্লিয়াৰ, কুশল কোঁৱৰ। 94 ডি। 95 কৰিছে যে অসমৰ কোন দুখন দেশ যে নেকি আমাৰ অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰিছে? ইজি কুৱেশ্যন। ভূটান আৰু বাংলাদেশ। অপশ্যন নম্বৰ এ হ'ব 95ৰ কাৰেক্ট এনচাৰ। নেক্সট 96, ভাৰতৰ যিটো সৰ্ববৃহৎ নদীদ্বীপ সেইটো কি? মাজুলী। সেইটো ক'ত আছে আমাক সেইটো সুধিছে। মাজুলী ক'ত আছে? মাজুলী আছে অসমত। ইজি কুৱেশ্যন। 96 এনচাৰ ডি হ'ব। 97ত কৰিছে যে অসমৰ একমাত্ৰ মালভূমিটো ক'ত আছে? সৰি, মালভূমিটোৰ নামটো কৰিছে ইয়াতে, আৰু নামটো যদি সোধে সেইটো হ'ব কাৰ্বি মালভূমি। অপশ্যন নম্বৰ বি। নেক্সট 98, কি কৰিছে ইয়াতে 98ত কৰিছে যে চিয়াবুদ্দিন তালিচৰ ফাথিয়া ই ইব্ৰিয়া তলৰ কোনটো ঘটনা জনাৰ বাবে গুৰুত্বপূৰ্ণ উৎস? আৰু এইটো কুৱেশ্যনৰ যদি কাৰেক্ট এনচাৰ চাওঁ, এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, মিৰ জুমলাৰ অভিযান। অৰ্থাৎ কি হ'ব এইটো? মিৰ জুমলাৰ এক্সপিডিশ্যন। নেক্সট 99 নম্বৰ কুৱেশ্যন কি সুধিছে তলত দিয়াবোৰৰ কোনটো অসমৰ অৰ্থনীতিৰ মুখ্য স্তম্ভ? হুইচ অফ দ্য ফলোয়িং ইজ দ্য মেইন পিলাৰ অফ আছামছ ইকনমি? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট আনচাৰ হ'ব, যিহেতু অসম বুলি কৈছে চ' এইটো মেইন পিলাৰ সদায় কৃষিকাৰ্যই হ'ব, খেতি বাতিয়ে হ'ব। এইটো হৈছে আমাৰ জিকে পৰ্চনটোৰ আজি হৈ যোৱা কুৱেশ্যন পেপাৰখনৰ লাষ্টৰটো কুৱেশ্যন। বন্ধুসকল, ভিডিঅ'টো শেষ কৰাৰ আগতে সকলোকে এটা ৰিকুৱেষ্ট কৰিম যে যদিহে আপোনালোকে আমাৰ ভিডিঅ'বিলাক ভাল পাইছে সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আমাৰ ভিডিঅ'টো লাইক কৰি দিব। আৰু লগতে আমাক কমেণ্টত এইটো জনাব যে এই কুৱেশ্যন পেপাৰখনত আপোনালোকে টোটেল কিমান নম্বৰ পালে। ঠিক আছে, আমি লাষ্ট কুৱেশ্যনটো চাই লওঁ। সুধিছে যে কোন চনত অসমৰ যিটো চতুৰ্থ তেল শোধনাগাৰ আছে সেইটো ক'ত আছে? নুমলীগড়। সেইটো কিমান চনত মানে ষ্টাৰ্ট কৰা হৈছিল সেইটো আমাক সুধিছে। আৰু ইয়াৰ এনচাৰ হ'ব 1999, মানে 1999। ঠিক আছে, আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু সকলোৱে লাভ হৈছে।